নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ এটা খুবেই জ্ঞানবৰ্ধক ভিডিঅ'ৰ মাজলৈ আন্তৰিক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম শাস্ত্ৰৰ অনুসৰি অকাল মৃত্যুৰ ৰহস্যৰ বিষয়ে। যদি আপুনি ৰাতিপুৱা এই কাম কৰি লৈ আপুনি যদি এটা বস্তু খাই ল'ব পাৰে, তেতিয়াহ'লে আপোনাৰ কেতিয়াও অকাল মৃত্যু নহয়। আপুনি কেতিয়াও অকাল মৃত্যুৰ ভয়ৰ বাবে আপুনি ভয় খাই থাকিবলগীয়া কেতিয়াও নহয়। সেইবাবেই আপুনি অকাল মৃত্যুৰ ৰহস্য জানি লৈ আপুনি ৰাতিপুৱা এটা কাম কৰি এই বস্তুটো খাই ল'বলৈ আপুনি চেষ্টা কৰিব। প্ৰতিজন ব্যক্তিয়ে এই বস্তুটো ৰাতিপুৱা খোৱাটো খুবেই জৰুৰী। এই কাম কৰাৰ ফলত আপোনাৰ যি অকাল মৃত্যুৰ ভয়, সেই অকাল মৃত্যুৰ ভয়ৰ পৰা আপুনি মুক্ত হৈ থাকিব পাৰিব। বৰ্তমান সময়ত বহু কম বয়সতে অকাল মৃত্যুক আঁকোৱালি ল'ব লগা হয়। সেইবাবে আপুনিও এই অকাল মৃত্যুৰ ভয়ৰ পৰা বাচি থাকিবৰ বাবে প্ৰতিজন ব্যক্তিয়ে ৰাতিপুৱা এই সৰু কামটো কৰাটো খুবেই জৰুৰী। আজিৰ এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব। আমি আপোনালোকৰ লগত কি কাম আপুনি ৰাতিপুৱা কৰিব লাগিব আৰু কি বস্তু আপুনি ৰাতিপুৱা খাব লাগিব আৰু আপুনি অকাল মৃত্যুৰ ৰহস্য এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত সুন্দৰভাৱে এই সকলোবিলাক কথা শ্বেয়াৰ কৰিব খুজিছোঁ। গতিকে আপুনি ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনাৰ পৰমেশ্বৰৰ নাম আপুনি কমেণ্ট ছেকশ্যনলৈ গৈ ভক্তি মনেৰে আপুনি স্মৰণ কৰিব। লগতে প্ৰিয় দৰ্শক, ভিডিঅ'টোত এটা লাইক কৰি লৈ আমাৰ মনোবল বঢ়াব বুলি আশা কৰিলোঁ। আৰু যদিহে আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে আপুনি জীৱনত এটা নজনা কথা শিকিবৰ বাবে, সুস্থ সবল তথা আপুনি নিৰোগী জীৱন লাভ কৰিবৰ বাবে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আপোনাৰ বন্ধুবৰ্গৰ লগতো আমাৰ এই চেনেলটোৰ ভিডিঅ'সমূহ যিমান পাৰে শ্বেয়াৰ কৰি তেওঁলোককো আপুনি উপকৃত কৰিব বুলি আশা কৰিলোঁ। তেন্তে প্ৰিয় দৰ্শক, আমি আহক বেছি পলম নকৰি অকাল মৃত্যুৰ ৰহস্যৰ মাজলৈ আগবাঢ়োঁ। প্ৰিয় দৰ্শক, আপুনি হয়তো শুনিছে হঠাতে কাৰোবাৰ দুৰ্ঘটনা হৈ মৃত্যু হোৱা। আপোনালোকে চাগে নিশ্চয় দেখিছে বা শুনিছে এনেকুৱা ঘটনা। নিশ্চয় আপোনাৰ পৰিয়ালৰ মাজতো এনেকুৱা ঘটনা হ'ব পাৰে। আৰু সেই ঘটনাটো হৈ যোৱাৰ পাছত মানুহে কয় যে তালৈ নোযোৱা হ'লে এনেকুৱা নহ'লহেঁতেন, এনেকুৱা নকৰা হ'লে আজি এই অৱস্থা নহ'লহেঁতেন। এনেকুৱা কথা আপুনি কোৱা মানুহৰ মুখত নিশ্চয় শুনিবলৈ পাইছে। আপুনিও কেতিয়াবা হয়তো এনেকুৱা ঘটনাৰ সন্মুখীন হ'লে আপুনিও নিশ্চয় কেতিয়াবা ক'ব পাৰে মানুহৰ আগত যে তালৈ নোযোৱা হ'লে আজি এই ঘটনাটো নহ'লহেঁতেন। কিন্তু প্ৰিয় দৰ্শক, ইয়াৰো আছে ৰহস্যময় কথা। আজিৰ ভিডিঅ'টোত আমি এই ৰহস্যময় কথাৰ বিষয়ে আপোনাক শ্বেয়াৰ কৰিব খুজিছোঁ। প্ৰিয় দৰ্শক, আৰু কোনোবা ব্যক্তি যদি কেতিয়াবা পানীত ডুবি মৰি যায়, তেতিয়া মানুহে কয় যে গা ধুবলৈ সেই নৈ বা পুখুৰীটোলৈ নোযোৱা হ'লে তাৰ আজি এনেকৈ অকাল মৃত্যু সাৱটি ল'ব লগা অৱস্থা নহ'লহেঁতেন আৰু তাৰ বেয়া সময়খিনি পাৰ হৈ গ'লহেঁতেন। আৰু সেই বেয়া সময়খিনি পাৰ হৈ যোৱাহেঁতেন হয়তো তাৰ আজি এনে অৱস্থা নহ'লহেঁতেন। আপুনিও নিশ্চয় এনে কথা কোৱা মানুহৰ মুখত শুনিছে বা দেখিছে আপুনিও হয়তো। প্ৰিয় দৰ্শক, আচলতে এনেকুৱা কোনো কথা নাই যিটো আমাৰ নিশ্চিত হৈ আছে সেইটো আমাৰ জীৱনৰ লগত হ'বই এদিন নহয় এদিন। প্ৰিয় দৰ্শক, ৰামচৰিত্ৰ বালকাণ্ডত এই বিষয়ে লিখা আছে। উদাহৰণস্বৰূপে হ'ল এজন প্ৰতাপ ভানু নামৰ ৰজা আছিল। এবাৰ তেওঁ ঘৰলৈ বহু ব্ৰাহ্মণ আৰু ঋষি আহিছিল আৰু সেই ৰজাজনে তেওঁলোকক ভোজন খাবলৈ দিলে। কিন্তু প্ৰিয় দৰ্শক, ৰজাজনৰ ঘৰত যিয়ে ভোজন ৰান্ধিছিল সেয়া এটা মায়াবী ৰাক্ষস আছিল। সেই মায়াবী ৰাক্ষসটোৱে ব্ৰাহ্মণ আৰু ঋষি কেইজনৰ থালিত মাছ দি দিলে। তাৰ পিছত যেতিয়া ব্ৰাহ্মণ আৰু ঋষি কেইজনে
নিজৰ থালখনত মাছ দেখিলে এতিয়া তেওঁলোকৰ বহুত খং উঠিল আৰু খঙতে ৰজাজনক খাও দিলে যে তেওঁ এজন ৰাক্ষস হৈ যাওক। তাৰ পিছত ৰজা প্ৰতাপ ভানুৱে মনতে ভাবিলে যে মই আজি ব্ৰাহ্মণ আৰু ঋষিকেইজনক ভোজন নোখোৱা হলে এনেকুৱা হয়তো একো নহলহেঁতেন, মই আজি খাও পাব লগা নহলহেঁতেন আৰু হয়তো মোৰ বিপদৰ সময়খিনি পাৰ হৈ গলহেঁতেন। আৰু সেই ৰজাজন পাছলৈ গৈ ৰাক্ষস ৰাজ ৰাৱণ হলগৈ। প্ৰিয় দৰ্শকসকল, ৰামচৰিত মানসত আৰু লিখা আছে যে যি হ'ব লগা আছে সেয়া আমাৰ জীৱনত আমাৰ লগত হ'বই। সেইটো যি হলেও নোহোৱাকৈ নাথাকে, যি হ'ব লগা নাথাকে সেইটো কেতিয়াও নহয়। যাৰ মৃত্যু য'ত লিখা আছে, যেনেকৈ লিখা আছে, যি সময়ত লিখা আছে তেনেকৈ হ'ব। ঘৰৰ বিচনাতেই হওক বা ৰাস্তাত দুৰ্ঘটনাই হওক বা পানীত ডুবিয়েই হওক, মহাভাৰতত ভীষ্ম পিতামহৰ মৃত্যু যেনেকৈ লিখা আছিল কাঁড়ৰ শৰশয্যাত তেনেকৈ হৈছিল। সেইকাৰণে যাৰ মৃত্যু যেনেকৈ হ'ব লগা আছে, হৈ আহিছে বা হৈ আছে, এইবোৰ প্ৰথমৰ পৰাই নিশ্চিত হৈ আছে বা নিশ্চিত হৈ থাকে। সেইকাৰণে আমি ইয়াত দুখ কৰিব লগা একো কথা নাই। ইয়াক লৈ আমি চিন্তিতও হ'ব নালাগে। মানুহে মৃত্যুৰ পাছত কয় যে অকাল মৃত্যু হ'ল। আচলতে এয়া অকাল মৃত্যু নহয়। এইটো নিশ্চিতভাৱে মানি ল'ব লাগে যে এইটো আমাৰ লগত হ'ব লগাই আছিল। কিন্তু প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি উপদেশ দিয়া হৈছে মনুষ্যই যদি ৰাতিপুৱা এনে কাম কৰি এনে বস্তু খায় তেতিয়াহ'লে সেই মনুষ্যৰ সাধাৰণতে অকাল মৃত্যু কেতিয়াও নহয়। অকাল মৃত্যুৰ ভয়ৰ পৰা সেই মনুষ্য বাচি থাকিবলৈ সক্ষম হয়। সেইবাবে আপুনিও এই অকাল মৃত্যুৰ পৰা ৰক্ষা পাবৰ বাবে আপুনি এই কামটো কৰি ৰাতিপুৱা এটা বস্তু খাবৰ বাবে চেষ্টা কৰিব। গতিকে আহক আমি তাৰ বিষয়ে এইবাৰ সুন্দৰভাৱে জানি লওঁ। তাৰ আগতে যদি ইমানলৈকে আপুনি ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিলোঁ। তেন্তে আহক আমি তাৰ বিষয়লৈ এইবাৰ আগবাঢ়ো। প্ৰিয় দৰ্শকসকল, শাস্ত্ৰৰ অনুসৰি যিসকল মনুষ্যই ৰাতিপুৱা শালগ্ৰাম ভগৱান নহবা লাড্ডু গোপালক গা ধুৱাই যিখিনি পানী বাচি যায়, যাক চৰণৰ অমৃত বুলি কোৱা হয়, যিয়ে ভগৱানক পূজা কৰি তেওঁলোকক প্ৰণাম কৰি ভগৱানৰ চৰণৰ সেই অমৃতখিনি খাই ঘৰৰ পৰা বাহিৰলৈ ওলাই যায় প্ৰতিদিনেই, তেওঁলোকৰ কেতিয়াও অকাল মৃত্যু নহয় বুলি শাস্ত্ৰত কোৱা হৈছে। অকাল মৃত্যুৰ অৰ্থ এইটো যে কাৰোবাৰ পানীত ডুবি বা দুৰ্ঘটনা আদি মৃত্যু হোৱা, এইবোৰকে মানুহে অকাল মৃত্যু বুলি কয়। কিন্তু শাস্ত্ৰৰ অনুসৰি এইটো নিশ্চিত যদি অকাল মৃত্যু হয়, এইটো কথা সঁচা যে যদি সময়ৰ আগতে অনায়সে মৃত্যু হয় বা আমাৰ গুৰুৱে কয় যে 80 বছৰৰ আগতে যদি কোনোবা মনুষ্য বা ব্যক্তিৰ মৃত্যু হয় তাক অকাল মৃত্যু বুলি কোৱা হয়। সেইবাবেই আমাৰ গুৰুজনাই শাস্ত্ৰত কৈ গৈছে যে 80 বছৰৰ আগতে যিকোনো মনুষ্যৰ যদি মৃত্যু হয় সেয়া অকাল মৃত্যু বুলি কোৱা হয়। সেইবাবে আপুনি এই অকাল মৃত্যুৰ ভয়ৰ পৰা ৰক্ষা পাবৰ বাবে আপুনি শালগ্ৰাম ভগৱান বা লাড্ডু গোপালক গা ধুৱাই যিখিনি পানী বাচি যায়, যাক চৰণ অমৃত বুলি কোৱা হয়, সেইখিনি আপুনি ভগৱানক পূজা কৰি আপুনি প্ৰণাম কৰি সেই শ্ৰীচৰণৰ অমৃতখিনি খাই লৈহে আপুনি ঘৰৰ বাহিৰলৈ ওলাই যাব প্ৰতিদিনে। তেনে ক্ষেত্ৰত আপোনাৰ কোনোদিনেই কেতিয়াও 80 বছৰৰ আগতে অকাল মৃত্যু আপুনি জীৱনত আঁকোৱালি ল'বলগীয়া নহয়। আপুনি অকাল মৃত্যুৰ ভয়ৰ পৰা বাচি থাকিব পাৰিব বুলি শাস্ত্ৰত কোৱা হৈছে। প্ৰিয় দৰ্শক, কাৰোবাক যদি কোনোবাই মাৰি পেলায় তেতিয়াহ'লে তেওঁলোক কি হয়? মৃত আত্মা হয়। যিবোৰ পুণ্য আত্মাৰ ব্যক্তি মৰে তেওঁলোক কি হয়? আপোনালোকে স্বামী বিবেকানন্দক নিশ্চয় চিনি পায়।
তেওঁ মৃত্যু 40 বছৰ আগতেই হৈছিল। যিজন ব্যক্তিয়ে সদায় সঁচা পথত গৈ আছিল আৰু নিজৰ জীৱনত সদায় পুণ্য কৰি আছিল। যদি তেওঁ 20 বছৰীয়া হৈয়ে মৰি যায়, তেওঁ নিশ্চিতভাৱে ভগৱানৰ ধামলৈ যাব। কিন্তু যিসকল পাপী ব্যক্তি সদায় নিজৰ জীৱনত সদায় বেয়া কৰ্ম কৰে আৰু ভগৱানক নামানে, আনক অত্যাচাৰ কৰে, মাক দেউতাকক অপমান কৰে আৰু কিবা কামত সেই পাপী ব্যক্তিজন যদি মৃত্যু হয়, তেতিয়া নিশ্চিতভাৱে মানি লওক যে তেওঁ বাকী জীৱন আত্মা হৈ ঘূৰি ফুৰিব, যেতিয়ালৈকে তেওঁ কাম সম্পূৰ্ণ নহয়। সেইকাৰণে তেওঁলোকৰ নামত আপোনালোকে যি পুণ্য কৰিব, যেনে পিণ্ডদান, তপন আৰু ভগৱানৰ গীতা আদি পাঠ কৰিব, তেওঁলোকৰ বাবে যিবোৰ আপোনালোকে তেওঁলোকৰ বাবে কৰিব, সেইবোৰ আপোনালোকে কৰিব পাৰে। এনেকুৱা কৰাৰ ফলত তেওঁলোকৰ আত্মাই অলপ হ'লেও শান্তি পাব। প্ৰিয় দৰ্শক, আশা কৰোঁ আপুনি ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগতো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই অকাল মৃত্যুৰ ৰহস্যৰ বিষয়ে জানিব পাৰে আৰু তেওঁলোকেও এই অকাল মৃত্যুৰ ভয়ৰ পৰা বাচি থাকিবৰ বাবে তেওঁলোকেও এটা কাম ৰাতিপুৱা কৰি, যিটো কাম আমি ভিডিঅ'টোত কোৱা হৈছে, সেই কামটো কৰি যি বস্তু খাবৰ বাবে কোৱা হৈছে, সেই বস্তুটো অৱশ্যেই খাব পাৰে। লগতে প্ৰিয় দৰ্শক, যিসকলৰ ঘৰত মৃত্যু হোৱা মানুহ আছে, তেওঁলোকৰ আত্মাৰ শান্তিৰ বাবে তেওঁলোকেও যাতে এই ভিডিঅ'টোত কোৱা কামসমূহ কৰিব পাৰে, তেওঁলোকৰ আত্মাৰ শান্তিৰ বাবে তেওঁলোকেও এই ভিডিঅ'টো চাই জানিব পাৰে, যাতে সেইবাবে সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। গতিকে নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। ধন্যবাদ।